নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 30 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা পাব বিচাৰে, সেইসকল কৃষকে এনেকৈ চাব লাগিব PM কিষাণ আঁচনিৰ নতুন লিষ্টত নিজৰ নাম। এইখন লিষ্টত যিসকল কৃষকৰ নাম নাই, সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি টকা নাপাব। তো লিষ্টটো চোৱাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰি ইয়াতে লিখিব PM কিষাণ। তো PM কিষাণ লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব PM কিষাণ সন্মান নিধি। তো PM কিষাণ সন্মান নিধি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে লেফ্ট ছাইডত কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা বেনিফিচিয়াৰী লিষ্ট এটা লিখা অপশ্যন চাব পাৰিব। বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ষ্টেট অপশ্যনত ক্লিক কৰি আপোনালোকে 4 নম্বৰৰ পৰা আসাম যে লিখা আছে আসাম ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকক দেখুৱাই আছো, আপোনালোকে ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে চিলেক্ট কৰি দিব। তো ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰাৰ পিছত সাব ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি নিজৰ সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। সাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ভিলেজ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে নিজৰ ৰেভিনিউ ভিলেজৰ নামটো চিলেক্ট কৰি ৰাইট সাইডে গেট ৰিপৰ্ট যে লিখা আছে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিব। লগতে যিসকল কৃষকৰ নাম এইখন লিষ্টত নাই, সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি টকা নাপাব, কিয়নো সেইসকল কৃষকৰ নাম ইতিমধ্যে PM কিষাণ আঁচনিৰ পৰা কৰ্তন হৈছে। তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল দি PM কিষাণ আঁচনিৰ নতুন লিষ্টখন চাই ল'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এখন আপডেট নতুনকৈ প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীক প্ৰস্তুতিত সহায়ক হোৱাকৈ 6 মাহৰ বাবে প্ৰতি মাহত 300 টকা প্ৰদান কৰিব অসম চৰকাৰে। বেংক একাউণ্টলৈ প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ বাবে অসম চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো শিক্ষাৰ্থীসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব, সেইসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা 6 মাহৰ পূৰ্বে এখন বিশেষ আঁচনি লাভ কৰিব। এইখন আঁচনিৰ জৰিয়তে 6 মাহৰ বাবে প্ৰতি মাহে 300 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনাৰ ঘৰতে যদি মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।